Chapter 7. First question. প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য কোন দুবিধ কলাৰ দ্বাৰা সমাধা হয়? প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য স্নায়ু কলা আৰু পেশী কলাৰ দ্বাৰা সমাধা হয়। স্নায়ু কলাবোৰ কিহৰ দ্বাৰা গঠিত? স্নায়ু কলাবোৰ স্নায়ু কোষ বা নিউৰনৰ দ্বাৰা গঠিত। 3 নম্বৰটো কৈছে যে স্নায়ুতন্ত্ৰ কি? স্নায়ুতন্ত্ৰ কি? স্নায়ুতন্ত্ৰৰ তিনিটা কাৰ্য উল্লেখ কৰা। যে যি তন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে শৰীৰৰ বিভিন্ন অংগ সমূহৰ মাজত সমন্বয় সাধন কৰি দেহৰ জৈৱিক কাৰ্য সমূহক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰে। একেদৰে বাহ্যিক আৰু আভ্যন্তৰীণ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনাই পৰিৱেশৰ লগত সম্পৰ্ক ৰক্ষা কৰে তাকে স্নায়ুতন্ত্ৰ বোলে। মানুহৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা কৰি দুবিধ কলা হ'ল স্নায়ু কলা আৰু পেশী কলা। স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য লিখা। যে গ্ৰাহক ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰতি মুহূৰ্তত ব্যক্তিৰ শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ অৱস্থাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰা আৰু প্ৰয়োজন সাপেক্ষে যথোপযুক্ত কাৰ্যৰ বাবে নিৰ্দিষ্ট কাৰক অংগলৈ সংকেত প্ৰেৰণ কৰাই হৈছে স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য। সংবেদী স্নায়ু কোষ কি? ইয়াক ক'ত পোৱা যায়? সংবেদী স্নায়ু কোষ কি? ইয়াক ক'ত পোৱা যায়? যি বিশেষ কোষে বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনা সমূহ আমাৰ দেহত অনুভৱ কৰায় তেনে কোষ সমূহক সংবেদী স্নায়ু কোষ বোলে। সংবেদী স্নায়ু কোষ সমূহ আমাৰ দেহৰ সংবেদনশীল অংগ যেনে অন্তৰকৰণ, নাক, জিভা আদিত পোৱা যায়। স্নায়ু কোষ বা নিউৰন কি? স্নায়ু কোষ মুখ্য কেইটা অংশৰ দ্বাৰা গঠিত আৰু কি কি? স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক বিধক নিউৰন বা স্নায়ু কোষ বোলে। স্নায়ু কোষ মুখ্য দুটা অংশৰ দ্বাৰা গঠিত: কোষ দেহ আৰু স্নায়ু প্ৰবৰ্ধ। তারপরে দিছে যে অ্যাকসন আৰু ডেনড্ৰাইটৰ মাজৰ পাৰ্থক্য লিখা। এইটো লিখি ল'লে হ'ল। তারপর প্ৰাণী দেহৰ এটা অংশৰ পৰা আন এটা অংশলৈ স্নায়ু বাৰ্তা বা উদ্দীপনা সমূহ কেনেদৰে প্ৰেৰিত হয় এইটো ইম্পৰ্টেণ্ট, ভেৰি সাইনেপছ কি? স্নায়ু প্ৰবাহ বা স্নায়ু প্ৰেৰণা সমূহ কেনেকৈ সাইনেপছৰ মাজেদি পাৰ হয়? প্ৰতীপ বা শ্বতুল্য ক্ৰিয়া কি? উদাহৰণ দিয়া। প্ৰতীপ বা শ্বতুল্য ক্ৰিয়া দুটা গুৰুত্ব উল্লেখ কৰা। যে প্ৰতীপ ক্ৰিয়াৰ ফলত মস্তিষ্কৰ অতিপাত কষ্ট বা কামৰ বোজা হ্ৰাস পায় আৰু প্ৰতীপ ক্ৰিয়াৰ তাৎক্ষণিক প্ৰক্ৰিয়াৰ ফলত প্ৰাণী এটাৰ ক্ষতিকাৰক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰে। প্ৰতীপ ধনু কি? প্ৰতীপ ধনু ক'ত গঠিত হৈছে? একদম ইম্পৰ্টেণ্ট। যে যি স্নায়ু পথেৰে স্নায়ু প্ৰেৰণা উদ্দীপ হোৱা স্থানৰ পৰা প্ৰতীপ ক্ৰিয়া সম্পূৰ্ণ কৰা স্থানলৈকে প্ৰবহন তাকে প্ৰতীপ ধনু বোলে। প্ৰতীপ ধনু গঠিত হোৱা স্থানবিধৰ নাম হ'ল স্নায়ু ৰজ্জু। এই পিকচাৰবিলাক ভেৰি ইম্পৰ্টেণ্ট। মস্তিষ্ক, এটা MCQ আছে যে মস্তিষ্কত যি অংশই দেহৰ লচৰ ক্ষমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো হ'ল চেৰিবেলাম। এনচাৰ চেৰিবেলাম। ঐচ্ছিক পেশী আৰু
অনৈচ্ছিক পেশীৰ মাজৰ পাৰ্থক্য লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন শ্ৰেণীসকলে কেনেকৈ পেশী চলন নিয়ন্ত্ৰণ কৰে এইটো ইম্পৰ্টেণ্ট পেশী কোষবোৰে কেনেকৈ তাৰ আকৃতি সলনি কৰে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি এইবিলাক মই ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যনত ডাউনলোড কৰি ল'লে